এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আৰু মোৰ ৰ'দালি ব্লগ চেনেলটোতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি যিহেতু দেওবাৰ আৰু আজি হ'ল গুৰু পূৰ্ণিমা, সেয়েহে গুৰু পূৰ্ণিমা উপলক্ষে মোৰ সকলো গুৰুলৈ মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ। আৰু সেয়েহে আপোনালোক সকলোৰে ভাল হওক সেইটোৱে কামনা কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মোৰ দেউতাই এইবোৰ গ্ৰহ বা পূৰ্ণিমা এইবোৰ বস্তু ইমান এটা বিশ্বাস নকৰে। দেউতাই বাস্তৱত থকা মানুহ, বাস্তৱত যিটো দেখিছে সেইটোৱে দেউতাই ফিল কৰে আৰু সেইটোৱে আমাক সদায় কৰি আহিছে। আৰু কিন্তু আমি বহুত বিশ্বাসী, মোৰ বাইদেউ, মই মা একদম এই ভগৱানৰ প্ৰতি বহুত আস্থা। ভণ্টি, দেউতাৰ কিন্তু সেই বস্তুটো নাই। আৰু সেয়েহে মই দেউতাক এতিয়া অকণ পিছতে সুধিম আমাৰ পৃথিৱীৰ লগত গ্ৰহৰ কিবা কানেকশ্যন আছেনে নাই। দেউতাই এইবিলাক নাই বুলিয়ে ক'ব। আৰু আপোনালোকে শুনিব, ভিডিঅ'টো চাই ভাল লাগিব বুলি মই আশা কৰিলোঁ। দেউতাই ফেচ টু ফেচ আৰু কৈ দিছে চবৰে আগত। দেউতাই যিটো ভাবি থাকে সেইটোৱে আপোনালোকক ক'ব। আপোনালোকে দেউতাই যিটো ভাবি থাকে সেইটোকে প্ৰকাশ কৰি দিব। আৰু আপোনালোকে চাই কেনেকুৱা পালে বা পাব সেই কথাটো আপোনালোকে জনাবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, আপোনালোকে চাই থাকিব। আন্ধাৰ লাগিছে, ৰ'ব দেই, এইফালৰ পৰা দিওঁ। আৰু এতিয়া দেউতাই আমাৰ পৃথিৱীৰ লগত বোলে গ্ৰহবিলাকৰ কোনো কানেকশ্যন নাই, একো নাই, কৈ আছে। কোৱাচোন কি কানেকশ্যন নাই? চন্দ্ৰতটো তুলসী গছ আছে কিবাকে চবেই সেৱা কৰি আছিল নহয়। তাত গৈ দেখোন ইহঁতে 1969 দেখোন ইহঁতে আগি মুঠি থৈ আহিল। তাত দেখোন ভৰি দি পেলাই হেৰি কৰি ফুৰিলে। মংগল গ্ৰহ এটা গ্ৰহ তাত তোৰ কোনো বায়ু নাই, হেৰি নাই, এটা ড্ৰাই, এটা বাকে মৰা এটা গ্ৰহ। এইবিলাকৰ লগত পৃথিৱীৰ কিহৰ সম্পৰ্ক আছে? একদম দেউতাই খুব বিৰাট খং উঠিছে। মানুহ গৈ মহাকাশ পালেগৈ, হেৰি পালেগৈ, এতিয়াও আমি ইয়াত অন্ধবিশ্বাসত আমি মজি আছো। সেয়া শুনিলে নহয়, আমি অন্ধবিশ্বাসী আৰু দেউতাই পুৰা বিশ্বাসী। যিটো চাইন্সে যিটো প্ৰুভ কৰিছে মই হয়তো কৈছোঁ, যিটো দেখিছে মানুহে কল্পনা কৰা নাই নহয়, সেইটো বাস্তৱ। যিটো বাস্তৱত পাইছে সেইটো কথা কওক। যিটো অবাস্তৱ মই বিশ্বাস কৰিম? নেভাৰ নহ'ব। মই কৈ আছোঁ কাহিনীটো কিয় দেউতাই তেনেকৈ কৈছে। আৰু এইফালে আমাৰ দিয়ান, এইফালে চা টিকলু, খাম। আৰু এইফালে এয়া মা হ'ল অসুস্থ। তুমি ধুনীয়াকৈ আছা, আজি ধুনীয়া লাগিছে তোমাক। এয়া মা অসুস্থ। মা এয়া ঔষধ খাই আছে, ভাত খালে, ভাত খাই এয়া ঔষধ খাইছে। মাৰ কি হৈছে মই ক'ম বাৰু। আৰু এইফালে এয়া আমাৰ বাইদেৱে ভাত বনাই আছে, ৰাতিপুৱাই আহে। এয়া কি বনাইছে এতিয়া? পনীৰ বনাইছে। মোক দেখুওৱা নাই, মোক দেখাই ল'ম। দেখাই দিছোঁ বাইদেউ, সেইজনী বাইদেউ। ইজনী মই গা ধুলোঁ আৰু আকৌ আহি আছোঁ। আপোনালোকে চাই থাকক। আৰু আপোনালোকে শুনিলে নহয় দেউতাই কি ক'লে। আৰু সেইটোৱে কথা, দেউতাই কৈছে যে মই এইকাৰণেই কৈছোঁ যে আগৰ মানুহে যেনেকৈ চন্দ্ৰটো দেখি তাত ক'লা দাগবিলাক যে আছিল, সেইবোৰ আচলতে ডাঙৰ গহ্বৰ গাঁত। আৰু সেইবিলাক মানুহে তেতিয়া যোৱা নাছিলে। আৰু তেতিয়া মানুহে সেয়া তুলসীৰ দাগ বুলি বিশ্বাস কৰি পূজা কৰিছিলে। সেইটোৱে দেউতাই কৈছে যে মাছ যে খাব নাপায়, হেৰি যে খাব নাপায়, সেইবিলাকৰ পৰা কিয় নাপায়, কি কথা? আচলতে দেউতাই এষ্ট্ৰলজিৰ ওপৰত ইমান বিশ্বাস নকৰে। সেয়েহে দেউতাই ভগৱান সেইটো নহয়, পূজা কৰে ধুনীয়াকৈ, সেৱা কৰে, সেইটোৱেই। বাকী একদম তাত যে উঠি ভাঁহি যায় ভিতৰখন দেউতাই ইমান চালি জাৰি চোৱা নাই। আৰু কিন্তু দেউতাক এতিয়া আমি কৈও নাথাকোঁ সেইটো কথা। দেউতাই এতিয়া বয়স হ'ল, দেউতাই যিটো মনেৰে বিচাৰে সেইটোৱেই দেউতাই ভাবি লৈছে।
আৰু আমি যিটো মানে বিশ্বাস কৰোঁ সেইটো আমাৰ কথা সেনেকুৱা আৰু বাকী সেইটোৱে কৈছে যে সেনেকুৱা যে ভাবিছিলে কিন্তু আজি কি হ'ল আজি তাত মানুহে লেট্ৰিন কৰি থৈ গুচি আহে ভৰি চাপ দি থৈ গুচি আহিছে একো নাই আৰু একো নাই কিন্তু মই তাকে কৈছোঁ যে সূৰ্যৰ মানে যিটো ৰে সূৰ্যৰ ৰে'টো যেনেকৈ আমাৰ গাত পৰিলে আমাৰ মানে গৰম লাগে ঠিক বাকীবোৰ গ্ৰহৰো কিবা এটা বস্তু আমাৰ গাত লাগে আমি সেইটো অনুভৱ নকৰোঁ কিন্তু আমাৰ কিবা এটা হয় নহ'লে আমাৰ খেলি মেলিবোৰ লাইফত কিয় সেইটো কথাই মই প্ৰকাশ কৰিছিলোঁ কিন্তু দেউতাই এইবোৰ বিশ্বাস নকৰে বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়েই মই কৰিছোঁ মানে সৰু সৰু ভিডিঅ' বেছি লম্বা ভিডিঅ' নহয় সেইকাৰণে মই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু এইফালে আমাৰ এইটো টিকিলাক মই কি ক'ম আৰু এয়া চাওকচোন এইটো এই চাই আছে উৎপাত কৰি হা সেইডাল এইটো ৰোলটো এইটো লৈ থৈ দিছে এডাল তাৰ নেৰেই ৰাতিপুৱা উঠিয়েই সি সেইটোকে লৈছে আৰু এইবোৰ কিয় চাইছা শুন কোৱা ABCD কৈ দিবা ABCD কোৱা ABCD কৈ দিয়া তোমাক চাই আছে চবেই ABCD কোৱা হা মোবাইলটো অকণমান মানে ককাকেইটাক উলিয়াই লৈ গৈছিলে পনীৰ আনিবৰ কাৰণে পনীৰ যে আনিলে তাৰপিছত আহিয়ে মানে ইমান উৎপাত কৰে মানে একদম মানুহ এইডাল হেৰি লৈ পেলাই ৰোলডাল লৈ পেলাই এনেকৈ মানুহ মাৰি দিয়ে সেইকাৰণে দেউতাই তাক মোবাইলটো অকণ সময় দি দিছে বোৰ শান্ত হৈ শুই থাক আৰু উপায়ো নাই আমি বেয়া কৰিছোঁ ল'ৰা ছোৱালীক আমি মোবাইল দিছোঁ তথাপিতো মানে উৎপাতৰ পৰা ৰক্ষা পাবলৈ আজিকালি সেইটোৱেই হৈ গৈছে আৰু কি কৰিব আৰু যিয়ে নহওক আৰু মোৰ ডাঙৰ ল'ৰা এতিয়া গা ধুই আছে আৰু ভণ্টি বাহিৰত আছে অলপমান বাইদেউ নাই বাইদেউ আছে গুৱাহাটীত আৰু এখেত আছে মাজগাঁৱত তেখেতৰ বায়েকৰ ঘৰত আৰু এতিয়া ব্লগটো এইখিনিয়ে দেখালোঁ আৰু এতিয়া মই ভাত খাওঁ বাকী আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব